নমস্কাৰ প্ৰিয় শ্ৰোতা। যদিও কৰোনা মনৰ আশংকাত আমি সকলো ভীতিগ্ৰস্ত হৈ আছো, চৰকাৰৰ নিৰ্দেশনা মানি এই কৰোনা সংক্ৰমণ ৰোধৰ প্ৰচেষ্টাত আমি সহযোগ কৰিবলৈ সকলো ঘৰতে সোমাই আছো। কিন্তু আমি আশাবাদী, এই সময় আঁতৰি যাব, আমি আকৌ ভাল দিনলৈ উভতি আহিব পাৰিম। কিন্তু এই লকডাউনৰ সময়ছোৱাই আমাক জীৱনটোক লৈ বহুতো কথা শিকাইছে। আমি হয়তো বহুতে ভাল পোৱা কাম কিছুমান ব্যস্ততাৰ বাবে কৰিব পৰা নাছিলো, সেইখিনি এতিয়া কৰিব পাৰিছো। পৰিয়ালক বহুতে সময় দিব পৰা নাছিল, কিন্তু এতিয়া পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাইছে। এই সময়খিনিৰো অনুভৱ অনন্য। আমি জীৱনটোক যেন নতুনকৈ বুজিবলৈ কিছু সময় পাইছো। প্ৰকৃতিয়ে যেন এতিয়া উশাহ লৈছে। চৰকাৰ, প্ৰশাসন, আৰক্ষী বিভাগ, স্বাস্থ্যকৰ্মীসকলক আমি সকলোৱে এই যুঁজখনত সহযোগ কৰিব লাগিব। এইখিনি কথাৰেই আৰম্ভ কৰিছো আজিৰ আমাৰ যুৱবাণী অনুষ্ঠানটি। লকডাউনৰ সময়ছোৱাত আমি সকলো ভিন ভিন ঠাইত আবদ্ধ হৈ আছো। কোনোবাই কৰ্মসূত্ৰে অইন ৰাজ্যত আবদ্ধ হৈ আছে, কোনোবাই শিক্ষা গ্ৰহণৰ বাবে গৈ অইন দেশত থাকিব লগা হৈছে, পৰিয়ালৰ পৰা দূৰত আছে। আমাৰ বহুতে হয়তো পৰিয়ালৰ সৈতে সময় কটাইছো। এই সময়খিনিৰ অনুভৱক আজি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো। আমাৰ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত হৈছে। আমি এতিয়া যাব বিচাৰিছো মুম্বাইত কৰ্মৰত প্ৰাৰ্থনা চৌধুৰীৰ ওচৰলৈ। মই ইয়াত মুম্বাইত মোৰ চাকৰি সূত্ৰে কৰ্মৰত আৰু লগতে মোৰ সংগীতৰ যাত্ৰাও ইয়াতে মই অব্যাহত ৰাখিছো। কিন্তু মোৰ জন্ম অসমত আৰু মই অসমতেই ডাঙৰ দীঘল হোৱা। যেতিয়াই সুবিধা সুযোগ পাইছো মুম্বাইৰ বিভিন্ন ঠাইত মই মোৰ গীত পৰিৱেশন কৰিছো মঞ্চত, আৰু লগতে কেইবাটাও গীত মই ইয়াৰে মুম্বাইৰ ষ্টুডিঅ'তে ৰেকৰ্ড কৰিছো। মই সৰুৰে পৰা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত গীত গাই আহিছো। চেমনীয়া চোৰা যুৱবাণীৰ পৰা আৰম্ভ কৰি এতিয়া জেনেৰেল ছেকশ্যনতো মই কেইবাটিও গীত গাইছো। সকলো শ্ৰোতাকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। কৰোনা ভাইৰাছ মহামাৰীৰ কাৰণে আজিকালিৰ দিনকাল বিৰাটেই বেয়া, পৰিস্থিতি বেয়া। আৰু ইয়াত বম্বেৰ কথা কবলৈ গলে মইনো কি ক'ম, 2 মাহ মানেই হ'ল মই মোৰ পেয়িং গেষ্ট ৰুমটোৰ ভিতৰতে আবদ্ধ, আৰু হ'বই লাগিব, সেইটোৱে আমাৰ দায়িত্ব বৰ্তমান। কিন্তু কেতিয়াবা আমনিও লাগে, দুখো লাগে, যিহেতু অকলে অকলে কেতিয়াও এনেকুৱা হোৱা নাই 2 মাহ ধৰি ঘৰৰ ভিতৰতে বন্দী হৈ আছো। আৰু মা দেউতাহঁত মোৰ গুৱাহাটীত থাকে, যদিও কথা পাতি থাকো সদায়, কিন্তু হলেও লগতে কামৰ প্ৰেছাৰো বিৰাট বেছি, যিহেতু আমি চবেই ৱৰ্ক ফ্ৰম হোম কৰি আছো। ৰাতিপুৱা 9টা 9:30 পৰা কামৰ হেঁচা আৰম্ভ হৈ যায়, আৰু তাৰে মাজতে আমাৰ দৈনন্দিন যোনখিনি ঘৰুৱা কাম কৰিবলগীয়া থাকে সেইখিনিও কৰাৰ চেষ্টা কৰো। আৰু কথাটো হ'ল যে কিমান দিননো এই মহামাৰীটো থাকিব সেইটো কোনেও নাজানে, আৰু আমি নিজকে নিজে এটা পজিটিভ মাইণ্ডছেটত নিজকে থব লাগিব, হয়নে? সেইকাৰণে এইবোৰ কথাবোৰ ভাবিয়েই মই এটা পজিটিভ গান এটা এতিয়া আপোনালোকলে আগবঢ়াবলৈ খুজিছো। আৰু মই আশা কৰো খুব সোনকালে আমি যাতে এই পৰিস্থিতিৰ পৰা, এই ভয়াৱহ পৰিস্থিতিৰ পৰা আমি ৰক্ষা পাওঁ। আশা কৰো আপুনি এই গীতটো ভাল পাব। ये हौसला कैसे झुके, ये आरज़ू कैसे रुके, ये हौसला कैसे झुके, ये आरज़ू कैसे रुके, मंजिल मुश्किल तो क्या, धुंधला साहिल तो क्या, तन्हाई दिल तो क्या हो, ये हौसला कैसे झुके, ये आरज़ू कैसे रुके, राह पे कांटे बिखरे अगर, उस पे तो फिर भी चलना ही है, शाम छुपा ले सूरज मगर, रात को एक दिन ढलना ही है, रुत ये टल जाएगी, हिम्मत रंग लाएगी, सुबह फिर आएगी, हो
आरज़ू कैसे रुके, ये हौसला कैसे झुके, ये आरज़ू कैसे रुके, मंजिल मुश्किल तो क्या, धुंधला साहिल तो क्या, तन्हाई दिल तो क्या हो, ये हौसला कैसे रुके, ये आरज़ू कैसे रुके। ধন্যবাদ প্ৰাৰ্থনা চৌধুৰী, আপোনাৰ অনুভৱ আৰু লগতে গীতটি শুনি ভাল লাগিল। শ্ৰোতাসকল, এইবাৰ আমি লগ পাওঁ হওক দুই ভাতৃক। এগৰাকীয়ে আমাৰ উপন্যাস পাঠ অনুষ্ঠানত কটন কলেজ উপন্যাসখনৰ পাঠ আগবঢ়াইছিল আৰু আনগৰাকীয়ে বকুল ফুলৰ দৰে এই উপন্যাসখনিৰ অসীমৰ চৰিত্ৰত অভিনয় কৰি আছে। নমস্কাৰ, মই ৰাহুল গৌতম শৰ্মা আৰু মই ৰোহন গৌতম শৰ্মা। সকলোৱে জানে যে দেশত বৰ্তমান লকডাউন চলি আছে আৰু পৃথিৱীৰ সমগ্ৰ প্ৰান্ততে সকলোৱে বৰ্তমান এই কোভিড-19 কৰোনা ভাইৰাছৰ বিৰুদ্ধে এক অভূতপূৰ্ব সংগ্ৰামত লিপ্ত হৈছে। সকলোৱে নিজৰ জীৱনটোক নতুনকৈ উপলব্ধি কৰিবলৈ এটা সুযোগ পাইছে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। এই গোটেই সময়খিনিৰ মাজতে আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ আমি দুয়ো গীত এটা অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ। গীতটিৰ নাম হৈছে ইমাজিন আৰু এই গীতটি ৰচনা কৰিছিল পৃথিৱী বিখ্যাত সংগীতজ্ঞ জন লেননে। এই গীতটিত সেই পৃথিৱীৰ সকলো প্ৰান্তৰ সকলো মানুহক আপোন বুলি ভবাৰ যি বাৰ্তা দিয়া হৈছে, আমি সেই বাৰ্তাই আপোনালোকলৈ আগবঢ়াব খুজিছোঁ আৰু আমি বিশ্বাস কৰোঁ যে সকলো এই সংকটৰ সময়ত একলগ হৈ থাকিব আৰু একেলগে এই অভূতপূৰ্ব সংকটৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব। Imagine there's no heaven. It's easy if you try. No hell below us, above us only sky. Imagine all the people living for today. Imagine there's no countries, seas and hard to do, nothing to kill or die for, and no religion too. Imagine all the people living life in peace. You may say I'm a dreamer, but I'm not the only one. Someday you'll join us, and the world will be as one. Imagine no possessions. I wonder if you can. No need for greed or hunger. A brotherhood of man. Imagine all the people sharing all the world. You may say I'm a dreamer, but I'm not the only one.
I hope someday you'll join us and the world will live as one. ধন্যবাদ ৰাহুল গৌতম শৰ্মা আৰু ৰোহন গৌতম শৰ্মা। ভাল লাগিল। শ্ৰোতাসকল, এইবাৰ আমি লগ পাওঁ আহক ট্ৰিন শৰ্মাক। দেশৰ এই সংকটজনক সময়ত মই ঘৰত থাকি পৰিয়ালৰ লগত, বিশেষকৈ মোৰ আইতা সুদক্ষিণা শৰ্মাৰ লগত পুৰণি গীত কিছুমানৰ চৰ্চা কৰি সময়খিনি পজিটিভলি লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও ঘৰতে থাকি সুৰক্ষিত হৈ আছে। দেউতা মালৈ খুব মনত পৰিছে। আজি মোৰ দেউতা স্বৰ্গীয় ঋতুপৰ্ণ শৰ্মাৰ এটি অতি জনপ্ৰিয় গীত, যা 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 পক্ষী দূৰলৈ, যা 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 পক্ষী দূৰলৈ, আপোনালোকৰ বাবে গাই দিছো। আশা কৰো আপোনালোকে ভাল পাব। যা 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 পক্ষী দূৰলৈ, যা 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 পক্ষী দূৰলৈ, উৰি 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 যা নীল আকাশলৈ, ঘূৰি 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 চা মোৰ পথাৰলৈ, মেঘৰাৰে তাৰে উৰি 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 আকাশৰে বতৰা আমাকো দিবি, মেঘৰাৰে তাৰে উৰি 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 আকাশৰে বতৰা আমাকো দিবি, যা 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 পক্ষী দূৰলৈ। সঁচাকৈ এটা অতি ভাল লগা গীত।
ধন্যবাদ তৃণ শৰ্মা এই গীতটি আমাক শুনোৱাৰ বাবে। শ্ৰোতাসকল, এইবাৰ আমি যাব বিচাৰিছো বাংগালুৰুত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰীৰ ওচৰলৈ। এই ছাত্ৰীগৰাকী আপোনালোকৰ চিনাকি। ছবি জগতত নতুনকৈ আত্মপ্ৰকাশ কৰিলেও তেখেতৰ অভিনয়ে আপোনালোকক আপ্লুত কৰিছে। আহকচোন আমি তেখেতৰ ওচৰলৈ যাওঁ। নমস্কাৰ, মই কাজবি শংকৰীখন আৰু মই বেংগলোৰৰ খ্ৰাইষ্ট ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰি আছো। 19 মাৰ্চত মই ভালে কুশলে ঘৰ আহি পালোহি। যদিও এইকেইটা দিন বৰ এটা সহজ নহয়, আমি যিমান পাৰো ঘৰতে থাকিব লাগিব আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। গতিকে ময়ো ঘৰতে আছো, যিমান পাৰিছো নিজৰ কাৰণে সময় ওলাইছো। কিতাপ পঢ়িছো, গান শুনিছো, ভাল ভাল চিনেমা চাইছো আৰু মা দেউতাৰ লগতে সময় অতিবাহিত কৰিছো। আৰু আজি সকলো শ্ৰোতাৰ বাবে মই ৰমণী গাভৰু নাটখনিৰ পৰা অকণমান সংলাপ শুনাবলৈ ওলাইছো। নাটকখন আচলতে মই কৰিছিলো 2016 চনতে। লিখিছিলে প্ৰয়াত ডক্টৰ দীনেশ শৰ্মা আৰু পৰিচালনা কৰিছিলে অভিনাশ শৰ্মাই। মই ৰমণীৰ চৰিত্ৰটিত অভিনয় কৰিছিলো আৰু গতিকে আজি অকণমান কিবা এটা আওৰাই দিবলৈ ওলাইছো। সকলোৰে কল্যাণৰ বাবে, দেশৰ আৰু দহৰ হিতৰ বাবে মই যাবলৈ সাজু। মোৰ বাবেই যদি দেশৰ মানুহৰ প্ৰাণ ৰক্ষা পৰে, দেশলৈ শান্তি আহে, মোক যাবলৈ দিয়াই। সোণ, ৰূপ আৰু হাতীৰ লগতে ৰজাৰ জীয়ৰী ৰমণী, কিমান দাম মোৰ, কিমান মান মোৰ। এই সামান্য ৰমণীৰ বাবে মহা প্ৰতাপী আজমতৰাই সৌসৈন্যে ভটিয়াই যাবলৈ ওলাইছে। ই গৌৰৱৰ কথা নহয় জানো বৰাই? নাকান্দিবা, হাঁহি মুখে বিদায় দিয়া মোক। ধন্যবাদ কাজবি শংকৰীখন। সংলাপ শুনিলো, ভাল লাগিল। কথা নদীয়েই হওক, কানিনেই হওক, আপোনাৰ অভিনয় আমি ভাল পাইছিলো। আজি আমাৰ অনুষ্ঠানত লগ পালো, ভাল লাগিল। শ্ৰোতাসকল, আমাৰ সকলোৰে আদৰৰ এগৰাকী কণ্ঠশিল্পী হ'ল দিলীপ দাস। তেখেতৰ সন্তান ঋষভ দাস আৰু ঋত্বিকা দাস দুয়োগৰাকীয়ে গীত গায়। আজিৰ অনুষ্ঠানত আমি এটি সুযোগ পাইছো তেখেতসকলক লগ পোৱাৰ। আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ মই নমস্কাৰ জনাইছো। মই ঋষভ দাস। মই বৰ্তমান গুৱাহাটীতে আছো। লকডাউনৰ সময়ছোৱাত মই মা দেউতা ভণ্টিৰ লগতে ঘৰতে আছো, গীতৰ মাজত আছো অলপ। আজি ঘৰৰ পৰাই মই আপোনালোকক মোৰ মিনতি গানটো স্বৰ্গীয় জয়ন্ত হাজৰিকাদেৱৰ গাই শুনাইছো। আশা কৰিছো ভাল পাব। মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে গান যদি সুৰ হয়, মোৰে গান যদি সুৰ হয়, তোমাৰ মনত ৰব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰে কথা যদি সুৰ হয়, মোৰে সুৰ যদি জোন হয়, মোৰে কথা যদি সুৰ হয়, মোৰে সুৰ যদি জোন হয়, সেই জোনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে, সেই জোনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে, মনে মনে গৈ তোমাৰ মনত ৰব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ মই নমস্কাৰ জনাইছো। মই ঋত্বিকা দাস। মই বৰ্তমান গুৱাহাটীতে আছো। লকডাউনৰ সময়ছোৱাত মই ঘৰতে মা দেউতা দাদাৰ লগত
ইটো সিটো কৰি সময় কটাইছো। যোনবোৰ কৰিবলৈ মই আগতে চাগে সময় পোৱা নাছিলো, সেইবিলাক কৰি আমি একেলগে আছো এতিয়া ঘৰতে। আজি ঘৰৰ পৰাই মই আপোনালোকক পাপনদাৰ পুৱাৰ ৰোদালিৰ গীতটি গাই শুনাইছো। আশা কৰিছো আপোনালোকে ভাল পাব। পুৱাৰ ৰোদালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰোদালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা আজি ৰাতিপুৱা। পুৱাৰ ৰোদালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰোদালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা আজি ৰাতিপুৱা। তুমি আহিলে দেখো পাহিবোৰে হাঁহি চাই, দি থকো যেন শুৱনিয়ে সপোন হৈ যায়। তুমি আহিলে দেখো পক্ষীবোৰে গীত গায়, মোৰো বাগিচাত যেন ফাগুন সাৰ পায়। পুৱাৰ দুবৰিত পৰা নিয়ৰেও যে মিচিকাই, শৰতেও মিঠা হাঁহি মাৰি আজি সাৰ পায়। তোমাৰ অহা বাতৰি পাই, পুৱাৰ ৰোদালিয়ে যে আকাশক কৈ যায়, পুৱাৰ ৰোদালিয়ে যে আকাশক কৈ যায়, আহিবা তুমি পুৱা আজি ৰাতিপুৱা। ধন্যবাদ ঋষভ আৰু ঋতিকা। দুয়োৰে গীত শুনিলো, সঁচাকৈ ভাল লাগিল। শ্ৰোতাসকলেও নিশ্চয় শুনি ভাল পালে। এইবাৰ আমি যাব বিচাৰিছো ইংলেণ্ডত অধ্যয়ন কৰি থকা ওংকাৰ শৰ্মাৰ ওচৰলৈ। মই ইংলেণ্ডৰ শ্বেফিল্ড ইউনিভাৰ্চিটিত ফুড এণ্ড নিউট্ৰিশ্যন ছায়েন্স বিভাগত মাষ্টাৰ্ছ কৰি আছো। বৰ্তমান ইয়াত কোভিড মহামাৰীৰ প্ৰকোপ খুবেই বেছি, আৰু আমেৰিকাৰ পিছতে UK দ্বিতীয় স্থানত আহি পৰিছে কোভিড আক্ৰান্ত বা মৃতকৰ সংখ্যাত। যোৱা 2-3 মাহ ধৰি ইয়াত সকলো সংস্থানেই লকডাউন হৈ আছে। তেনে ক্ষেত্ৰত মই ক'বলৈ পাই সুখী যে মোৰ নিজৰ দেশখন, বিশেষকৈ অসমবাসী ৰাইজে চৰকাৰৰ লগত সহযোগিতা কৰি খুব ধুনীয়াকৈ এক সচেতন সৈনিকৰ ভূমিকা পালন কৰি এই যুঁজ যুঁজি আছে। আশা কৰোঁ আপোনালোক সকলোৱে আগলৈও যেন এই সাৱধানতা অৱলম্বন কৰি নিজৰ লগতে সমূহ পৰিয়ালবৰ্গকো নিৰাপদ কৰি ৰাখে। মই আজি আপোনালোকৰ আগত মোৰ প্ৰিয় জয়ন্ত হাজৰিকা দেৱৰ এটি গীত নিবেদন কৰিব ওলাইছো। যিহেতু মোৰ লগত বৰ্তমান কোনো বাদ্যযন্ত্ৰ নাই, মই ট্ৰেকতেই এই গীতটি আপোনালোকলৈ আগবঢ়াইছো। আশা কৰোঁ আপোনালোক সকলোৱে যেন উপভোগ কৰে। হাৰ পাম পুতি নিশাতে নিয়ৰ যেতিয়া হৰে, বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে। হাৰ পাম পুতি নিশাতে নিয়ৰ যেতিয়া হৰে, বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে। আই মোক জগাবি, আই মোক জগাবি, আই মোক জগাবি, আই মোক জগাবি।
মই চাব খোজো শিঙুলি বেলিয়ে এন্ধাৰ কেনেকে নাখে ফুলাৰ মন্ত্ৰ কেনেকে সিঁচে কুকুমৰ কাষে কাষে উদং বতাহৰ বুকু কেনেকৈ মিঠা সুবাসেৰে ভৰে সাৰ পাম মই নিশাতে মোৰ যেতিয়া হৰে বাটৰ শুকান ধূলি সেমেকা যিটো ঘৰে ঘৰে আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি জানিব খুজিছো গোপন মন্ত্ৰ সৃষ্টিত থকা জানিব খুজিছো কি গীত গালে শূন্য আঁতৰি যায় মোৰ মন আছে ফুলি উঠিবৰ সূৰ্যমুখীৰ দৰে সাৰ পাম মই অতি নিশাতে দিনৰ যেতিয়া হৰে বাটৰ শুকান ধূলি সেমেকা যিটো ঘৰে ঘৰে আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি। ধন্যবাদ ওংকাৰ শৰ্মা। এইবাৰ আমি যাব বিচাৰিছো শিৱসাগৰলৈ। শিৱসাগৰত আছে প্ৰণামী শৰ্মা। সকলোলৈকে শেহতীয়াকৈ হলেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতুকে সমগ্ৰ দেশ লকডাউনৰ মাজত, সেই গতিকে ময়ো মোৰ পৰিয়ালটিৰ সৈতে খুব সুন্দৰকৈ দিনবোৰ অতিবাহিত কৰিছো। নিজে কৰি ভাল পোৱা কামবোৰ যেনে গান গোৱা, নৃত্য কৰা, অভিনয় কৰা ইত্যাদিৰে সময়বোৰ ৰঙীন কৰি তুলিছো আৰু সেইসমূহ ফেচবুকত আপলোড দিছো। যিহেতুকে মই এগৰাকী গায়িকা হওঁ, সেইবাবে আজি শিৱসাগৰৰ ঘৰৰ পৰাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ এটি গীত আগবঢ়াইছো। আশা কৰো আপোনালোক সকলোৱে আদৰি ল'ব। কিদৰে পাহৰো
মুচি দিব নোখোজো। জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত আজি আপুনি আমাক গাই শুনালে। ধন্যবাদ প্ৰণামী শৰ্মা। শ্ৰোতাসকল, এইবাৰ আমি লগ পাওঁ আহক মাজুলীৰ পৰা অবিনাশ ভূঞাক। অবিনাশ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণীৰ এগৰাকী ঘোষক। যিহেতু যুৱবাণীৰ অনুষ্ঠানসমূহ এতিয়া প্ৰচাৰ হৈ থকা নাই, সেইবাবে তেখেত ঘৰতে আছে। আহক আমি তেখেতৰ ওচৰলৈ যাওঁ। এই মহামাৰীৰ সময়ত আমি সকলো ঘৰতে আছো আৰু ঘৰতে থাকি সংগীত চৰ্চা অব্যাহত ৰাখিছো। আজি মই আপোনালোকৰ সন্মুখত মোৰ এটি খুব প্ৰিয় গজল জগজিৎ সিঙৰ এটি প্ৰিয় গজল আপোনালোকৰ ওচৰত গাবলৈ লৈছো। আশা কৰো আপোনালোক সকলোৱে শুনি ভাল পাব। हम तो है परदेश में, देश में निकला होगा चाँद। हम तो है परदेश में, देश में निकला होगा चाँद। अपनी रात की छत पर कितना तन्हा होगा चांद। हम तो है परदेश में, देश में निकला होगा चांद। जिन आँखों में काजल बनकर तेरी काली रात हो, जिन आँखों में काजल बनकर तेरी काली रात, उन आँखों में आंसू का एक कतरा होगा चांद हो। हम तो है परदेश में, देश में निकला होगा चांद, देश में निकला होगा चांद। रात ने सा पैच लगाया, टूटी हाथ से दौड़ हो। रात ने सा पैच लगाया, टूटी हाथ से दौड़। आंगन वाले नीम में जाकर अटका होगा चांद हो। हम तो है परदेश में, देश में निकला होगा चांद, देश में निकला होगा चांद। हम तो है परदेश में, देश में निकला होगा चांद। ধন্যবাদ অবিনাশ। আমি আশা কৰিছো অতি সোনকালে আকাশবাণীৰ মজিয়াত আকৌ আমি লগ পাম। শ্ৰোতাসকলৰ বাবে নতুন নতুন অনুষ্ঠান আগবঢ়োৱাৰ আকৌ আমি সুযোগ লাভ কৰিম। কৰোনা সংক্ৰমণৰ এই সময়ছোৱাত দিল্লীত বহু লোক কৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ শ্ৰেণীসমূহ অনুষ্ঠিত হোৱা নাই। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰ হ'ল পাৰ্থপ্ৰতিম হাজৰিকা। আহক আজিৰ অনুষ্ঠানত আমি এইবাৰ তেখেতক লগ পাওঁ। পোনপ্ৰথমে আকাশবাণীৰ সকলো শ্ৰোতালৈ মোৰ আন্তৰিকতা জ্ঞাপন কৰিছো।
মই কটন কলেজৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক বৰ্ষ 2013 আৰু 2014। বৰ্তমান মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। লকডাউনৰ কিছুদিনৰ পূৰ্বে মই বিশেষ কামত ঘৰলৈ আহিবলগীয়া হোৱাৰ বাবে এই সময়খিনি মই মোৰ পৰিয়ালৰ লগত অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰিছোঁ। আজি মই ইয়াৰ মাজতে আপোনালোকক গিৰিশ কাৰ্নাডৰ টুকলক নাটকখনৰ এটা সংলাপ শুনাব বিচাৰিছোঁ। চৰিত্ৰ মোহাম্মদ। अल्लाह से दरख्वास्त करता रहता हूं कि या खुदा मुझे नींद ना आए। दिन तो यूं ही दुनियावी शोर गुलों में निकल जाता है, मगर जो ही दिन का उजाला रुखसत हो जाता है मैं रात की तारीकी को चीर कर आसमान के पार पहुंच जाता हूं और आसमान के सितारों के इर्द गिर्द मंडराया करता हूं। फिर इब्न अल-मुअतज़ और दुरमान जैसे वावाकार शायरों का कलाम गुनगुनाया करता हूं। तब एकाएक मेरे दिल में ख्वाहिश जागती है कि मैं अभी और इल्म हासिल करूं, अभी और तरक्की करूं, और ऊपर उठूं और फौरन मेरे तस्वूर में मेरी रियाया का साया भरने लगता है और मेरा जी फिर बेकरार होने लगता है। जी होता है कि किसी ऊंचे दरख्त पर चढ़ जाऊं और वहां से अपनी रियाया को आवाज दूं, चीख चीख कर उन्हें पुकारा करूं, हे मेरी अजीज तरीन रियाया, उठो उठो, मैं तुम्हें आवाज दे रहा हूं, तुम्हारी राह देख रहा हूं। आओ आओ, अपनी तमाम परेशानियां मुझे बताओ, मैं अपनी तमाम ख्वाहिशें तुम्हें सुना दूं। फिर हम सब एक साथ परवरदिगार की इबादत करें, चाहे गला ही क्यों ना सूख जाए, जिस्म टूट जाए या खून खुश्क हो जाए। सुनो सुनो, तारीख के नए लिखे जाने वाले वक्त अपने हैं। आओ हम चिराग बनकर जिंदगी को रोशनी दे, रात बनकर धरती की तमाम सरहदों को मिटा दे। आओ आओ, मैं तुमसे गले मिलने के लिए बेचैन हूं, लेकिन जमीन पे चढ़ जमाए बिना सितारों में टहनियां कहां से फूटे। गुजरे हुए सुल्तानों के जुल्मों की सताई हुई रियाया में मुझे नई उम्मीद जगानी है, दुखों से भरी जिंदगी से उनकी हिफाजत करनी है, उनकी ख्वाहिश और तमन्नाओं को अमली सूरत देनी है। या खुदा मेरे इतने सारे मंसूबे एक ही दौर में पूरे हो जाए। खुदा की अजमत, रियाया की भलाई का ख्वाब और जाती ख्वाहिशें जब तीनों में कश्मकश हो रही हो, तब मुझे सोने की वक्त कहां मी, सोने की वक्त कहां। খুব ভাল লাগিল পাৰ্থপ্ৰতিম হাজৰিকা, ধন্যবাদ জনাইছো আপোনাক। এইবাৰ আমি লগ পাওঁ হওক গুৱাহাটীৰ দীপ্তনীল বৰুৱাক। লকডাউনৰ সময়ত ঘৰত থকাটো খুবেই দৰকাৰী, আৰু আজি মই মোৰ ঘৰৰ পৰা আপোনালোকলৈ এটা গান আগবঢ়াব ওলাইছো। মোৰ ককাৰ গান লুইতকৰ ৰুদ্ৰ বৰুৱাদেৱৰ পকা ধানৰ মাজে মাজে আজি মই গাব ওলাইছো। আপোনালোকে যদি জানে গানটো একেলগে গাব, মোৰ বৰ ভাল লাগিব। সৰু সৰু
চেঁচা বতাহ আহি ধান গলে চুমি দাৱনীয়ে হাতত কাচি খৰাই ললে তুলি হিম চেঁচা বতাহ আহি ধান গলে চুমি দাৱনীয়ে হাতত কাচি খৰাই ললে তুলি যাওঁ কি নাযাওঁ খোজেৰে পাওঁ কি নাপাওঁ ভাবেৰে যাওঁ কি নাযাওঁ যাওঁ কি নাযাওঁ পাওঁ কি নাপাওঁ ভাবেৰে সুৰুকীয়া বাট গলে বুলি সৰু সৰু আলি সৰু সৰু আলি সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানে হালি জালি দাৱনী কয় আহা বুলি দাৱনীয়ে সেৱা জনাই ধানৰ কুচত মাৰে মুঠি পকা ধানে হালি জালি দাৱনী কয় আহা বুলি দাৱনীয়ে সেৱা জনাই ধানৰ কুচত মাৰে মুঠি সোণ গুটিৰ ভৰত হাতত ধৰে শিৰামুৰি যাক দাৱনী জিৰণি গীতে পথাৰ ধৰে জুৰি সৰু সৰু চৰাইবোৰে লাজত পলাই উৰা মাৰে সৰু সৰু চৰাইবোৰে লাজত পলাই উৰা মাৰে ধান ফালি ফালি সৰু 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 আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি ধানৰ পাতে কাটে তেজ দুনা পাতে সোণ গুটিৰ ভৰত জুম্বিৰিয়া ভাঙে ধানৰ পাতে কাটে তেজ দুনা পাতে সোণ গুটিৰ ভৰত জুম্বিৰিয়া ভাঙে তেওঁতো আমাৰ দুখ নাই ধানে হাঁহি হহুৱাৰ তেওঁতো আমাৰ দুখ নাই ধানে হাঁহি হহুৱাই উলাহেৰে গীত গাওঁ মন সফুৰা খুলি সৰু 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 আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি ধন্যবাদ দীপ্তনীল বৰুৱা লুইতকৰ ৰুদ্ৰ বৰাদেৱৰ এটি কালজয়ী গীত আজি আপুনি আমাৰ শ্ৰোতাসকলক শুনালে আপোনাক আমি ধন্যবাদ জনাইছো আমি আশা কৰিছো অনাগত সময়ত আকাশবাণীৰ মজিয়াত আপোনাক লগ পাম শ্ৰোতাসকল অনুষ্ঠান সামৰিবৰ সময় হ'ল তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰে কিছু নিয়ম শিথিল কৰি দিছে কিন্তু যোৱা দুদিনত যি ধৰণে আমাৰ ৰাজ্যখনত কোভিড-19 ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেই কথাটো আপোনালোকে অনুধাৱন কৰক আৰু আশা কৰিছো আপোনালোকে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে যি প্ৰচেষ্টা লৈ আছে স্বাস্থ্য বিভাগে যিখিনি নিৰ্দেশনা জাৰি কৰিছে সেই সকলোখিনি মানি চলি এই যুঁজখনত সহযোগ আগবঢ়াব আপোনালোক সকলো ঘৰতে থাকিব সতৰ্ক হৈ থাকিব সজাগ হৈ থাকিব আৰু অনুৰোধ জনাম উৰা বাতৰিক যাতে আপোনালোক কোনেও প্ৰশ্ৰয় নিদিয়ে সঠিক তথ্যৰ বাবে আপোনালোকে শুনি থাকিব আকাশবাণী আপোনালোকৰ পৰা বিদায় লোৱাৰ প্ৰাকমুহূৰ্তত লকডাউনৰ সময়খিনিৰ অনুভৱক লৈ লিখা এটি কবিতা আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছো কবিতাটি সংগীতেৰে সজাইছে মনদীপ মহন্তই দেৱপ্ৰসাদ মিশ্ৰৰ কবিতা কি যে দিনকাল হ'ল অথন্তৰ নুগুচাই হ'ল
কি যে দিনকাল হল অথন্তৰ নুগুচাই হল ধুনীয়া মানুহবোৰ চোন কিবা আপচু হল ওঠজুৰিৰ গোলপীয়াও নেদেখা হল পাঁজিখেৰীয়া আঙুলিবোৰ আজি লুকাই গল জ্বলি থকা চকুবোৰো যেন মোলানহে হল কি যে দিনকাল হল অথন্তৰ নুগুচাই হল জগত জিনা হাঁহিবোৰ আজি কেনি গল চাউনিবোৰো দেখো অবুজ সাথৰ হল ভালপোৱাৰ অভিব্যক্তিয়েই যেন হেৰাই গল ৰূপ কোঁৱৰৰ চুমা পৰশো মৰহিয়েই গল কি যে দিনকাল হল অথন্তৰ নুগুচাই হল মুখা আৰু হাতমোজাই যেতিয়া জীৱন হল স্পৰ্শ সুখ নহয় ই ভয় কিম্বা বেদনা হল মৌ মিঠা মাতেই এতিয়া মুখ্য আমাৰ আৰু হিয়া দিয়া নিয়াৰ একমাত্ৰ উপচাৰ কি যে দিনকাল হল অথন্তৰ নুগুচাই হল আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল সাৰংগবাণী ভূঞা আৰু সুদৰ্শন বৰকটকীৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে